মই দীপজ্যোতি তালুকদাৰ। মোৰ ঘৰ কমলপুৰৰ বৰদবুখিয়াত হয়। জুবিনদাৰ আগতেও মই কেইবাখনো চিত্ৰ অংকন কৰিছোঁ, কিন্তু এইখন যিখন চিত্ৰ আছিলে, এইখন চিত্ৰত মই জুবিনদাক এনেকৈ মানে দেখাব বিচাৰিছোঁ, তেখেতৰ যি বৰ অসমৰ সপোন আছিল, যি সোণৰ অসমৰ সপোন আছিল, সেই যি মানে তেখেতৰ জাতি ধৰ্ম নিৰ্বিশেষে যি তেখেতৰ অসমখনক একত্ৰিত কৰাৰ যি সপোন আছিল, সেই সপোনৰ আধাৰত মই তেখেতৰ এই চিত্ৰখন অংকন কৰিছোঁ প্ৰায় 150 ঘণ্টাৰ অন্তত। এইখন ছবিৰ মই ডিজাইন কৰিছিলোঁ জানুৱাৰী মাহৰ পৰা ডিজাইন কৰি আছিলোঁ। এদিনত 2 ঘণ্টামানকৈ দিয়া যায়, সেনেকৈ মই 150 ঘণ্টাৰ পিছত তেখেতৰ এই চিত্ৰখন অংকন কৰি পেলাইছোঁ।